আজি হৈছে বহাগ মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ এপ্ৰিল মাহৰ 24 তাৰিখ শুক্ৰবাৰ। আজি হৈছে শুক্লা অষ্টমী তিথি আৰু পুষ্যা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ ৰাশিফলত বিশেষ 3 ৰাশিৰ বাবে আছে এক বৃহৎ আৰ্থিক লাভৰ যোগ, আনহাতে এটা বিশেষ ৰাশিৰ বাবে হ'ব লাগিব সাৱধান, নহ'লে সন্মুখীন হ'ব পাৰে ডাঙৰ লোকচানৰ। গতিকে আপোনাৰ ৰাশিটো এই দুয়োটাৰ ভিতৰত আছেনে নাই আজি আপোনালোকে চাবলৈ যত্ন কৰিব আপোনালোকৰ ৰাশিফল বিশ্লেষণত। গতিকে বহাগৰ এই মধুৰ ক্ষণত প্ৰকৃতিৰ লগতে আমাৰ ভাগ্যৰ পৰিৱৰ্তনো ঘটিছে। গতিকে আজিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ যি পৰিৱৰ্তন হৈছে সেয়া আপোনাৰ জীৱনলৈ কেনেধৰণৰ নতুন আশা বা নতুন অপ্ৰত্যাশিত প্ৰত্যাহ্বান আহিব পাৰে সেইবোৰ জানিবলৈ সক্ষম হ'ব। লগতে আজিৰ দিনটো আপোনালোকৰ ভাল যাব নে বেয়া যাব সেইবোৰো আপোনালোকে জানিবলৈ সক্ষম হ'ব। গতিকে এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ শুদ্ধ ৰাশিফল সদায় লাভ কৰিবলৈ। আৰু যিসকলৰ কিছু অসুবিধা আছে বা সাৱধানতা আছে সেইসকলে বিশেষ প্ৰতিকাৰৰ দ্বাৰা আজিৰ দিনটো শুভ কৰিবলৈ সক্ষম হ'ব আৰু যিকোনো আপোনালোকৰ গ্ৰহ দোষ খণ্ডন কৰিবলৈ সক্ষম হ'ব। গতিকে আহক আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিৰ ফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে মংগল। আজি মংগল গ্ৰহৰ স্থিতি আজি আপোনাৰ শক্তিশালী ৰূপত আছে, যিয়ে আপোনাক প্ৰচুৰ শক্তি আৰু আত্মবিশ্বাস প্ৰদান কৰিব। চন্দ্ৰৰ অনুকূল অৱস্থানে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰিব আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী কৰিব। আপুনি যিকোনো কাম অতি উৎসাহ আৰু সাহসেৰে কৰিবলৈ আজি সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্বৰ গুণ প্ৰকাশ পাব। নতুন প্ৰকল্প বা দায়িত্ব হাতত লোৱাৰ বাবে দিনটো অত্যন্ত অনুকূল। সহকৰ্মী আৰু ঊৰ্ধ্বতন কৰ্মকৰ্তাৰ পৰা প্ৰশংসা লাভ কৰাৰো সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে আজি লাভৰ দিন, বিনিয়োগৰ পৰা সুফল পাব, কিন্তু আৰ্থিক লেনদেন কৰোঁতে সাৱধান হোৱা উচিত। অপ্ৰয়োজনীয় খৰচ আজি নিয়ন্ত্ৰণ কৰি চলিব। পাৰিবাৰিক জীৱন আজি সুখময় হ'ব। জীৱনসংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব আৰু সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। প্ৰিয়জনৰ সৈতে মনৰ কথা পাতি শান্তি পাব। অৱশ্যে নিজৰ খং আৰু অহংকাৰ নিয়ন্ত্ৰণত ৰাখিব, অন্যথা সৰু কথাত আপোন মানুহৰ সৈতে মতভেদ বা ভুল বুজাবুজি হ'ব পাৰে। শাৰীৰিক আৰু মানসিকভাৱে আজি আপুনি সতেজ অনুভৱ কৰিব। আপোনাৰ অফুৰন্ত শক্তিয়ে আপোনাক দিনটো সক্ৰিয় কৰি ৰখাত সহায় কৰিব। অত্যাধিক পৰিশ্ৰমৰ ফলত সন্ধিয়ালৈ ভাগৰ আহিব পাৰে, গতিকে আপোনালোকে অলপ জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে আজি লঘু ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব লাগিব। অতিৰিক্ত আৱেগ বা খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। খং আৰু আক্ৰমণাত্মক মনোভাৱৰ পৰা আজি বিৰত থাকক। তৰ্ক বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰখাটোৱে শ্ৰেষ্ঠ হ'ব। বাহন চলাওঁতে আজি বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। কোনো ধৰণৰ আপোনালোকে যান বাহনৰ নীতি নিয়ম ভংগ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক জল অৰ্পণ কৰিব। পানীখিনিত অলপ ৰঙা সেন্দুৰ বা ৰঙা ফুল মিহলাই ল'লে ইয়াৰ শুভ ফল বেছি পোৱা যাব। গতিকে আপোনালোকে এনে কৰিলে আজি আপোনালোকৰ আত্মবিশ্বাস তুংগত থাকিব আৰু যিকোনো কাম আপোনালোকে সহজভাৱে কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত হনুমান চালিচা পাঠ কৰক। ই আপোনাৰ মনৰ অস্থিৰতাবোৰ দূৰ কৰিব আৰু আগন্তুক বাধাসমূহো নাশ কৰিব আৰু আপোনালোকে আজি আগুৱাই যাওঁতে কিছুমান আপোনালোকে শক্তি অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। লগতে আজিৰ দিনটো আপোনালোকৰ ইতিবাচক হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। সেইবাবে আজিৰ দিনটো আপোনালোকৰ বাবে সুখ, কলাত্মক চিন্তা আৰু স্থিৰতাৰ দিন হিচাপে পৰিগণিত হ'ব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ মনটো শান্ত আৰু প্ৰফুল্লিত হৈ থাকিব। চন্দ্ৰৰ স্থিতিৰ ফলত আপোনাৰ সৃজনশীলতা আৰু সৌন্দৰ্যবোধ বৃদ্ধি পাব। আজি আপুনি যিকোনো কাম অতি ধৈৰ্য আৰু সুপৰিকল্পিতভাৱে কৰিবলৈ আগ্ৰহী হ'ব, যিয়ে আপোনাক সফলতাৰ দিশলৈ লৈ যাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ স্থিৰতা আৰু ধৈৰ্যৰ পৰীক্ষা হ'ব পাৰে, কিন্তু নিজৰ একাগ্ৰতাৰ বাবে আপুনি সকলো কাম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা আজি স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িক দিশত বা আৰ্থিক দিশটো আজি আপোনালোকৰ অনুকূল অৱস্থাত থাকিব। যিকোনো পুৰণি বিনিয়োগৰ পৰা আজি লাভৱান হোৱাৰ যোগ আছে। ধন সঞ্চয়ৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰিব। অৱশ্যে প্ৰসাধন বা বিলাসিতা সামগ্ৰীত কিছু আজি ধন খৰচ হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। সম্পৰ্ক আৰু অধিক আপোনালোকৰ সুদৃঢ় হ'ব। আপোনাৰ মিঠা কথা বতৰা আৰু অমায়িক ব্যৱহাৰে প্ৰিয়জনৰ মন আজি জয় কৰিবলৈ সক্ষম হ'ব। ঘৰলৈ আলহী বা বন্ধু বান্ধৱৰ আগমন ঘটিব পাৰে, যিয়ে ঘৰখনত এক আনন্দদায়ক পৰিৱেশৰো সৃষ্টি কৰিব। স্বাস্থ্যৰ দিশৰ পৰা আজি দিনটো ভালেই যাব, কিন্তু নিজৰ খাদ্যাভ্যাসৰ প্ৰতি সতৰ্ক নহ'লে
বদহজম, এচিডিটি বা ডিঙিৰ বিষৰ সমস্যাই দেখা দিব পাৰে। পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব, পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু অত্যাধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰি চলিব। আজিৰ দিনটো আপোনালোকে আগুৱাই যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱত কিছু জেদ ভাৱ থাকে। আজিৰ দিনটোত নিজৰ এই জেদী স্বভাৱটো নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। খৰচৰ ক্ষেত্ৰত আৱেগিক হৈ সিদ্ধান্ত নল'ব, অবাবত ধন খৰচ কৰাৰ পৰাও বিৰত থাকিব। আনৰ কথাত অন্ধভাৱে বিশ্বাস কৰি কোনো আৰ্থিক লেনদেন বা গুৰুত্বপূৰ্ণ চুক্তিত আবদ্ধ নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ঘৰৰ পূজাস্থলীত ঘিউৰ চাকি জ্বলাই মা লক্ষ্মীৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ ঘৰলৈ সুখ সমৃদ্ধি আহিব। আজিৰ দিনটোত বগা ৰঙৰ মিঠাই, চাউল বা গাখীৰৰ পৰা বনোৱা বস্তু দুখীয়া লোকক দান কৰিলে বা সৰু ছোৱালীক খাবলৈ দিলে অত্যন্ত শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে বুদ্ধিমত্তা, সক্ৰিয়তা আৰু যোগাযোগৰ দিন হিচাপে পৰিগণিত হ'ব। বুধ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ মানসিক তীক্ষ্ণতা আৰু যোগাযোগৰ দক্ষতা বৃদ্ধি পাব। আপোনাৰ মনত নতুন নতুন চিন্তাধাৰাৰ উদয় হ'ব। অৱশ্যে চন্দ্ৰৰ স্থিতিৰ ফলত মনটো কিছু চঞ্চল হৈ থাকিব পাৰে আৰু একে সময়তে একাধিক কাম কৰাৰ প্ৰৱণতাও বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বাকপটুতা আৰু উপস্থিত বুদ্ধিয়ে আপোনাক আনতকৈ আগুৱাই ৰাখিব। মিডিয়া, তথ্য প্ৰযুক্তি, শিক্ষা বা মাৰ্কেটিঙৰ আদিৰ ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতা লাভ কৰিব পাৰিব। নতুন পৰিকল্পনা বা উপস্থাপনৰ বাবে দিনটো অতি উত্তম। ব্যৱসায়ত নতুন সম্পৰ্ক গঢ়ি উঠিব, যিয়ে ভৱিষ্যতে লাভান্বিত কৰিব। আৰ্থিক দিশটো অতি অনুকূল অৱস্থাত আছে আজি, কিন্তু ক্ষণিকৰ উত্তেজনাত অনাহক খৰচ কৰাৰ পৰা বিৰত থাকিব। বিনিয়োগৰ সিদ্ধান্ত সুচিন্তিতভাৱে ল'বলৈ চেষ্টা কৰিব। জীৱনসংগীৰ সৈতে আজি মুকলিকৈ কথা পাতিলে যিকোনো পুৰণি ভুল বুজাবুজি দূৰ হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো আমোদজনক হ'ব আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। বন্ধু বান্ধৱৰ সৈতে মত বিনিময় বা আড্ডা মাৰি মানসিক প্ৰশান্তি লাভ কৰিব। আপোনাৰ হাস্যৰসৰ গুণে সকলোকে আকৰ্ষিত কৰিব। স্বাস্থ্যৰ দিশত বিশেষ চিন্তাৰ কাৰণ নাই, কিন্তু অত্যাধিক চিন্তা বা একেৰাহে কাম কৰাৰ ফলত মানসিক চাপ আৰু স্নায়ৱিক দুৰ্বলতা অনুভৱ কৰিব পাৰে। ছাল বা এলাৰ্জিজনিত সাধাৰণ সমস্যাই আমনি কৰিব পাৰে। পৰ্যাপ্ত জিৰণি লওক আৰু মনটো শান্ত ৰাখিবলৈ ধ্যান কৰিব। আজিৰ দিনটো আপোনালোকে আগুৱাই যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে বহুতো কাম হাতত লৈ নিজকে বিভ্ৰান্ত নকৰিব। যিকোনো কামত একাগ্ৰতা বজাই ৰখাৰ চেষ্টা কৰিব। কাৰোবাৰ সৈতে কথা পাতোঁতে শব্দৰ প্ৰয়োগত সাৱধান হ'ব। ধেমালিতে কোৱা কথাও আনৰ বাবে আঘাতৰ কাৰণ হ'ব পাৰে। আজি আনৰ কথাত সোমাই পৰনিন্দা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ সকলো মানসিক অস্থিৰতা আৰু কৰ্মক্ষেত্ৰৰ বাধা আঁতৰি যাব। গৰু বা জীৱ জন্তুক সেউজীয়া ঘাঁহ বা পাচলি খাবলৈ দিলে আপোনাৰ কুণ্ডলীত বুধ গ্ৰহ শক্তিশালী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আৱেগ, সংবেদনশীলতা আৰু পৰিয়ালৰ প্ৰতি সমৰ্পণৰ দিন হিচাপে পৰিগণিত হ'ব। চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ মন অত্যন্ত আৱেগিক হৈ থাকিব। আপোনাৰ অন্তৰ্দৃষ্টি আজি আপোনাৰ প্ৰখৰ হ'ব, যাৰ সহায়ত আপুনি পৰিস্থিতি আগতীয়াকৈ অনুভৱ কৰিবলৈ সক্ষম হ'ব। মনৰ ভিতৰত চলি থকা চিন্তাবোৰ শান্ত কৰিবলৈ আধ্যাত্মিকতাৰ প্ৰতি ধাউতি বাঢ়িব। কৰ্মক্ষেত্ৰত আজি আপুনি সহকৰ্মীসকলৰ প্ৰতি অত্যন্ত সহায়কাৰী মনোভাৱ পোষণ কৰিব। কলা, শিক্ষা, চিকিৎসা বা সমাজ সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। নিজৰ অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে আজি সফলতাও লাভ কৰিব। আৰ্থিক স্থিতি মজবুত থাকিব। আজি আপোনাৰ মাটি বাৰী বা ঘৰুৱা সম্পত্তিত বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তুত ধন খৰচ কৰাৰ পৰা বিৰত থকাটোৱে ভাল হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। জীৱনসংগী আৰু সন্তানৰ সৈতে এক মধুৰ সময় কটাব পাৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ প্ৰতি অধিক যত্নশীল হ'ব আৰু তেওঁলোকৰ আৱেগক গুৰুত্ব দিব। ঘৰখনৰ পৰিৱেশ আজি সুন্দৰ কৰি ৰখাৰ দায়িত্ব আপোনাৰ ওপৰত থাকিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। তেওঁৰ সৈতে সময় কটালে মনত শান্তিও পাব। স্বাস্থ্যৰ দিশত আজি বিশেষ মন দিবলগীয়া আছে। অত্যাধিক আৱেগ আৰু দুশ্চিন্তাই আপোনাৰ মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে। পেটৰ সাধাৰণ সমস্যা, বুকুৰ বিষ বা চৰ্দি কাহৰ দৰে সমস্যাই দেখা দিব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু মনটো শান্ত কৰি ৰাখিবলৈ যোগাসন বা ধ্যানৰ আশ্ৰয় ল'ব।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। অত্যাধিক আৱেগিক হৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। সৰু সৰু কথাত আনৰ ওপৰত অভিমান কৰা বা সোনকালে আঘাত পোৱা স্বভাৱটো নিয়ন্ত্ৰণত ৰাখিব। অতীতৰ কথাবোৰত মনত পেলাই বৰ্তমানৰ সময়খিনি নষ্ট নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি ভগৱান শিৱক বা শিৱলিংগত জল অৰ্পণ কৰক। পানীখিনিত অলপ কেঁচা গাখীৰ মিহলাই ল'লে চন্দ্ৰগ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব। ঘৰৰ পৰা ওলোৱা আগতে মাতৃৰ আশীৰ্বাদ লওক আৰু সাধ্য অনুসৰি বগা বস্তু দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আত্মবিশ্বাস, নেতৃত্ব আৰু সমাজত মান সন্মান বৃদ্ধিৰ দিন হিচাপে পৰিগণিত হ'ব। সূৰ্যৰ প্ৰভাৱত আজি আপোনাৰ শক্তি আৰু উৎসাহ দুগুণ বৃদ্ধি পাব। আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব আৰু যিকোনো পৰিস্থিতিতে আপুনি নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ সক্ষম হ'ব। চন্দ্ৰৰ অৱস্থানে আজি আপোনাক সামাজিকভাৱে অধিক সক্ৰিয় কৰি তুলিব। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ গুণ প্ৰস্ফুটিত হ'ব। ঊৰ্ধ্বতন কৰ্তৃপক্ষ আৰু সহকৰ্মীসকলে আপোনাৰ পৰামৰ্শ আৰু কৰ্মদক্ষতাক গুৰুত্ব দিব। চৰকাৰী খণ্ডৰ সৈতে জড়িত লোকসকলে আজি কোনো সুসংবাদ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আৰ্থিক লাভালাভৰ যোগ আছে। নতুন বিনিয়োগ বা সম্প্ৰসাৰণৰ বাবে সময় অনুকূল। অৱশ্যে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি লোৱাটো বাঞ্ছনীয় হ'ব। জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। আপোনাৰ উদাৰতা আৰু মৰমীয়াল স্বভাৱে পাৰিবাৰিক জীৱনত আনন্দ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অনুকূল। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব। সামাজিক কাম কাজত অংশগ্ৰহণ কৰি মানসিক সন্তুষ্টিও লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আজি আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। তথাপিও অত্যাধিক পৰিশ্ৰম আৰু দুশ্চিন্তাৰ ফলত ৰক্তচাপ, মূৰৰ বিষ আৰু পিঠিৰ বিষৰ সমস্যাই দেখা দিব পাৰে। জিৰণি ল'বলৈ নাপাহৰিব আৰু ৰাতিপুৱাৰ ভাগত কিছু সময় যোগাভ্যাস কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অতিৰিক্ত আত্মবিশ্বাস বা অহংকাৰৰ ফলত যাতে আনৰ মনত আঘাত নালাগে তালৈ লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত বা পৰিয়ালত কাৰো ওপৰত নিজৰ মত জাপি দিয়াৰ পৰা বিৰত থাকিব। খং নিয়ন্ত্ৰণ কৰি ৰাখিব, কাৰণ খঙৰ ভমকত আপোনাৰ নিজৰে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সোনকালে উঠি স্নান কৰাৰ পাছত তামৰ পাতৰে সূৰ্য দেৱতাক জল অৰ্পণ কৰক। পানীখিনিত ৰঙা ফুল আৰু অলপ সেন্দুৰ মিহলাই ল'লে সমাজত আপোনাৰ যশ আৰু সন্মান বৃদ্ধি পাব। আজিৰ দিনটোত আদিত্যৰ হৃদয়ৰ স্তোত্ৰ বা গায়ত্ৰী মন্ত্ৰ জপ কৰাটো আপোনাৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে বিশ্লেষণাত্মক চিন্তা, কৰ্মদক্ষতা আৰু শৃংখলাবদ্ধতাৰ দিন হিচাপে পৰিগণিত হ'ব। বুধ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু যুক্তিবাদী মনোভাৱ অত্যন্ত প্ৰখৰ হ'ব। যিকোনো পৰিস্থিতি বা সমস্যাৰ গভীৰলৈ গৈ তাৰ নিখুঁত সমাধান উলিওৱাত আপুনি সফল হ'ব। আনহাতে চন্দ্ৰৰ স্থিতিৰ ফলত আপোনাৰ মনত কিছু পৰিমাণে আনক সহায় কৰা বা সেৱামুখী ভাৱনা জাগ্ৰত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নিৰ্ভুলতা আৰু শৃংখলাবদ্ধতা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ চকুত পৰিব। হিচাপ নিকাচ, গৱেষণা, বেংকিং, প্ৰশাসন বা শিক্ষকতাৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতি ফলদায়ক হ'ব। স্থিৰ মনোভাৱেৰে কৰা কামত সফলতা নিশ্চিত পাব। আৰ্থিক দিশত আজিৰ দিনটো সন্তোষজনক অৱস্থাত থাকিব। পূৰ্বৰ কোনো পৰিকল্পনা বা বিনিয়োগৰ পৰা আজি সুফল লাভ কৰিব পাৰিব। অনাহক খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু ধন সঞ্চয়ৰ প্ৰতি আপোনাৰ মনোযোগ বৃদ্ধিও পাব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি ভালেই থাকিব। আপুনি আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আৱেগতকৈ ব্যৱহাৰিকতাক অধিক গুৰুত্ব দিব। জীৱনসংগীৰ পৰা যিকোনো কামত পূৰ্ণ সমৰ্থন পাব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। অৱশ্যে পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপুনি কিছু চিন্তিত হ'ব পাৰে। সেইবাবে তেওঁলোকৰ উপযুক্ত যতন ল'ব। স্বাস্থ্যৰ ফালৰ পৰা আজি আপুনি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। বিশেষকৈ আপোনালোকৰ পাচনতন্ত্ৰৰ সমস্যা আদি আপোনালোকক আমনি কৰিব পাৰে। বাহিৰৰ আৰু অত্যাধিক তেল মছলাযুক্ত খাদ্য একেবাৰে পৰিহাৰ কৰিব। অত্যাধিক চিন্তাৰ ফলত মানসিক চাপ আৰু মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক চিন্তা কৰাৰ পৰা আজি বিৰত থাকিব, নহ'লে ইয়া আপোনাৰ মানসিক শান্তি নষ্ট কৰিব। সৰু সৰু কথাত আনক আপোনালোকে অতিমাত্ৰা সমালোচনা কৰাৰ পৰা বিৰত থাকিব। কোনো গুৰুত্বপূৰ্ণ চহী কৰাৰ আগতে নথিপত্ৰ ভালদৰে পঢ়ি আৰু পৰীক্ষা কৰি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণু বা গণেশৰ আৰাধনা কৰিব।
আৰু লগতে সেউজীয়া ঘাঁহ খাবলৈ দিয়ক আজি গৰুক, বা দুখীয়া বিদ্যাৰ্থীক পঢ়া শুনাৰ সামগ্ৰী দান কৰক। ই আপোনাৰ কৰ্মক্ষেত্ৰৰ বাধা দূৰ কৰিব আৰু বুধ গ্ৰহক শক্তিশালী কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে জীৱনত ভাৰসাম্য, শান্তি, সৌন্দৰ্য আৰু সম্পৰ্কৰ মধুৰতাৰ দিন হিচাপে পৰিগণিত হ'ব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ চৌপাশৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দদায়ক কৰি ৰাখিবলৈ মন যাব। চন্দ্ৰস্থিতিৰ ফলত আজি আপুনি আনৰ সৈতে সহযোগিতা আৰু অংশীদাৰিত্বৰ কামত অধিক গুৰুত্ব প্ৰদান কৰিব। আপোনাৰ কূটনৈতিক দৃষ্টিভংগীয়ে যিকোনো বিবাদ সহজে মীমাংসা কৰাটো সহায় কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সহকৰ্মীসকলৰ সৈতে সুন্দৰ বুজাবুজি থাকিব। কলা, ফেশ্বন, ডিজাইন, আইন বা জনসম্পৰ্ক বিভাগৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতা পাব। আপোনাৰ শান্ত আৰু অমায়িক ব্যৱহাৰে ঊৰ্ধ্বতন কৰ্তৃপক্ষক আকৰ্ষিত কৰিব। ব্যৱসায়ত, বিশেষকৈ অংশীদাৰীৰ ব্যৱসায়ত আজি লাভৱান হোৱাৰ যোগ আছে। আৰ্থিক দিশটো সবল হ'ব, কিন্তু ঘৰ সজোৱা সামগ্ৰী, প্ৰসাধন বা আন কোনো বিলাসী সামগ্ৰী ক্ৰয় কৰোঁতে হাতৰ মুঠি কিছু ঢিলা হ'ব পাৰে। আজিৰ দিনটো প্ৰেম আৰু ৰোমাঞ্চৰ বাবে অত্যন্ত অনুকূল হ'ব। দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু জীৱনসংগীৰ সৈতে কটোৱা সময়খিনিয়ে আপোনাক মানসিক তৃপ্তিও প্ৰদান কৰিব। পুৰণি কোনো মতভেদ থাকিলে আজি সেয়া দূৰ কৰাৰ অন্য সুযোগ পাব। পাৰিবাৰিক পৰিৱেশ সুন্দৰ হ'ব। বন্ধু বান্ধৱৰ সৈতে কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব, যি আপোনাৰ মন প্ৰফুল্লিত কৰি ৰাখিব। আপোনাৰ স্বাস্থ্য আজি সাধাৰণতে ভালেই থাকিব। মানসিক শান্তি অনুভৱ কৰিব। তথাপিও কঁকালৰ বিষ, এলাৰ্জি বা সংক্ৰমণ সম্পৰ্কীয় সাধাৰণ সমস্যাই দেখা দিব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব আৰু বেছি সময় একে ঠাইতে বহি কাম নকৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। তুলা ৰাশিৰ লোকসকলৰ সিদ্ধান্ত লোৱাত কিছু দ্বিধাবোধ হয়। সেইবাবে আজিৰ দিনটোত খৰতকীয়াকৈ সিদ্ধান্ত ল'বলগীয়া হ'লে বিভ্ৰান্তিত নপৰিব। আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ সামৰ্থ্যতকৈ অধিক খৰচ নকৰিব আৰু প্ৰতিশ্ৰুতি দিয়াৰ পৰাও বিৰত থাকিব। বিতৰ্ক বা কাজিয়াৰ পৰা আঁতৰি থাকিবলৈ গৈ গুৰুত্বপূৰ্ণ কথাত নিজৰ মত প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ঘৰৰ পূজাস্থলীত ঘিউৰ চাকি জ্বলাই মা লক্ষ্মী বা মা দুৰ্গাৰ আৰাধনা কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে পাতল সুগন্ধি ব্যৱহাৰ কৰক। ই আপোনাৰ শুক্ৰ গ্ৰহক শক্তিশালী কৰিব আৰু জীৱনলৈ ইতিবাচক শক্তি কঢ়িয়াই আনিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে মংগল। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে সাহস, গভীৰ চিন্তা, সংকল্প আৰু আৱেগিক তীব্ৰতাৰ দিন হিচাপে পৰিগণিত হ'ব। আজি মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ মানসিক দৃঢ়তা আৰু আত্মবিশ্বাস তুংগত থাকিব। আপুনি যিকোনো কাম অতি নিষ্ঠা আৰু একাগ্ৰতাৰে কৰিবলৈ সক্ষম হ'ব। চন্দ্ৰৰ স্থিতিৰ ফলত আপোনাৰ অন্তৰ্দৃষ্টি অতি প্ৰখৰ হ'ব, যাৰ সহায়ত আপুনি পৰিস্থিতি আনৰ মনৰ কথা সহজে বুজি পাবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰদৰ্শন লেখত ল'বলগীয়া হ'ব। যিসকল লোক গৱেষণা, প্ৰতিৰক্ষা, চিকিৎসা বা যিকোনো অনুসন্ধানমূলক কামৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি শুভ হ'ব। কঠিন পৰিস্থিতিৰো সাহসেৰে আপোনালোকে সন্মুখীন হৈ আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰ্থিক স্থিতি আজি সবল হ'ব। পুৰণি কোনো ঋণ ঘূৰাই পোৱাৰ বা স্থবিৰ হৈ থকা ধন হাতলৈ অহাৰ সম্ভাৱনা আছে। অৱশ্যে ব্যৱসায়ত কোনো ডাঙৰ বা বিপদজনক বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় হ'ব। প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব। আপুনি আপোনাৰ জীৱনসংগীৰ প্ৰতি অত্যন্ত যত্নশীল হ'ব, কিন্তু আপোনাৰ অত্যাধিক অধিকাৰবোধ বা সন্দেহ প্ৰৱণতাই সম্পৰ্কত তিক্ততা আনিব পাৰে। সেইবাবে নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব। ঘৰুৱা পৰিৱেশ সাধাৰণতে শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব পাৰে, য'ত আপোনাৰ মতামতক গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ সক্ৰিয় অনুভৱ কৰিব আজি, কিন্তু অত্যাধিক খং আৰু মানসিক উত্তেজনাৰ ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে। লগতে তেজ বা পেটৰ লগত জড়িত সৰু সুৰা সমস্যাই আমনি কৰিব পাৰে। অত্যাধিক গৰম আৰু মছলাযুক্ত খাদ্য পৰিহাৰ কৰি চলিব। পৰ্যাপ্ত পৰিমাণে পানী খাব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাধাৰণ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। নিজৰ জেদ আৰু প্ৰতিশোধ পৰায়ণ মনোভাৱৰ পৰা আজি নিজকে সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিব। জীৱনসংগী বা প্ৰিয়জনৰ ওপৰত অকাৰণতে সন্দেহ নকৰিব। ই সম্পৰ্কত ফাট মেলাব পাৰে। বাহন চলাওঁতে বা যন্ত্ৰপাতিৰ সৈতে কাম কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। ই আপোনাৰ মনৰ নেতিবাচক চিন্তা বা অনাগত বাধাবোৰ দূৰ কৰিব।
আজিৰ দিনটোত ৰঙা বস্তু যেনে মচুৰ দালি বা ৰঙা ফল মূল দুখীয়া লোকক দান কৰিলে মংগল গ্ৰহৰ শুভ ফল প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিকতা, জ্ঞান, ইতিবাচক চিন্তা আৰু উৎসাহৰ দিন হিচাপে পৰিগণিত হ'ব। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ মনলৈ এক শান্ত আৰু সন্তুষ্টিৰ ভাৱ আহিব। আপোনাৰ চিন্তাধাৰা অত্যন্ত ইতিবাচক আৰু উচ্চ স্তৰৰ হ'ব। চন্দ্ৰৰ অনুকূল স্থিতিৰ ফলত আপোনাৰ ভিতৰত নতুন কিবা এটা শিকাৰ বা জনাৰ আগ্ৰহ বৃদ্ধি পাব। আজি আপুনি নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰে আনকো সঠিক পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সততা আৰু নিষ্ঠাৰ প্ৰশংসা হ'ব। শিক্ষা, পৰামৰ্শদাতা, আইন বা যিকোনো ধৰণৰ ধৰ্মীয় কামৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অত্যন্ত শুভ হ'ব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ আৰু নতুন প্ৰকল্পৰ দায়িত্ব লাভ কৰিব পাৰে। আৰ্থিক দিশত আজিৰ দিনটো লাভদায়ক হ'ব। বিনিয়োগৰ পৰা ধন লাভৰ যোগ আছে। অৱশ্যে যাত্ৰা বা ধৰ্মীয় কাম কাজৰ নামত কিছু ধন ব্যয় হ'ব পাৰে, যিয়ে আপোনাৰ মানসিক শান্তিহে প্ৰদান কৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্কত মধুৰতা আৰু বিশ্বাস বৃদ্ধি পাব। আপোনালোকৰ মাজত কোনো ভৱিষ্যতৰ পৰিকল্পনাক লৈ গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। ঘৰৰ পৰিৱেশ ধৰ্মীয় বা আধ্যাত্মিক হ'ব পাৰে। পৰিয়ালৰ সৈতে কোনো তীৰ্থস্থান ভ্ৰমণৰ পৰিকল্পনাও কৰিব আপুনি। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শই আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। স্বাস্থ্য আজি সাধাৰণতে ভালেই থাকিব। আপোনাৰ অফুৰন্ত শক্তি আৰু উৎসাহে আপোনাক দিনটো সক্ৰিয় কৰি ৰখাত সহায় কৰিব। তথাপিও খাদ্যাভ্যাসৰ প্ৰতি অৱহেলা কৰিলে পেটৰ সমস্যাই দেখা দিব পাৰে আৰু লগতে গাঁঠি বিষৰ সমস্যাৰ প্ৰতিও আপোনালোকে সতৰ্ক হ'ব লাগিব। সেইবাবে লঘু ব্যায়াম আদিৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। ধনুৰাশিৰ লোকসকল অত্যন্ত স্পষ্টবাদী হয়, কিন্তু আজিৰ দিনটোত নিজৰ কথাৰে যাতে আনৰ মনত আঘাত নিদিয়ে তাৰ প্ৰতি সাৱধান হ'ব। অতিৰিক্ত আত্মবিশ্বাসত ভুগি কোনো ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। আনক বিনা কাৰণত পৰামৰ্শ দিয়াৰ পৰা আজি বিৰত থাকক, নহ'লে ইয়াৰ ফলত আপোনাৰ বিবাদৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান বিষ্ণু আৰাধনা কৰক। বিষ্ণু সহস্ৰনাম পাঠ কৰাটো আপোনাৰ বাবে অতি আজি মংগলজনক হ'ব। কপালত কেশৰ বা হালধীয়া তিলক লগাওক আৰু ভগৱানক হালধীয়া ৰঙৰ ফুল বা প্ৰসাদ অৰ্পণ কৰক। ই বৃহস্পতি গ্ৰহক শক্তিশালী কৰিব আৰু জীৱনত সুখ সমৃদ্ধি বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে কৰ্মফলদাতা শনি। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে অনুশাসন, কঠোৰ পৰিশ্ৰম, বাস্তৱবাদী চিন্তা আৰু দায়িত্ববোধৰ দিন হিচাপে পৰিগণিত হ'ব। শনি গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ মনত কৰ্মৰ প্ৰতি একাগ্ৰতা আৰু স্থিৰতা দেখা দিব। আপুনি যিকোনো কাম আজি অতি পৰিকল্পিত আৰু শৃংখলাবদ্ধভাৱে কৰিবলৈ ভাল পাব। চন্দ্ৰৰ স্থিতিৰ ফলত আজি আপুনি নিজৰ ভৱিষ্যত সুৰক্ষা আৰু আৰ্থিক বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ প্ৰশংসা হ'ব। প্ৰশাসন, ব্যৱস্থাপনা, নিৰ্মাণ কাৰ্য বা কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। কামৰ হেঁচা কিছু বেছি থাকিব পাৰে, কিন্তু নিজৰ দক্ষতাৰে তাক আপুনি চম্ভালি ল'ব। ব্যৱসায়ত লেহেমীয়া হ'লেও আজি লাভৰ দিশটো সুৰক্ষিত হৈ থাকিব। আৰ্থিক দিশত দিনটো অনুকূল। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে পৰিকল্পনা কৰিব পাৰে। অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি নিজকে আঁতৰাই ৰখাত সফল হ'ব। পাৰিবাৰিক আৰু দাম্পত্য জীৱনত আপুনি নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিব। অৱশ্যে আপোনাৰ কিছু গম্ভীৰ আৰু কৰ্মমুখী স্বভাৱৰ বাবে জীৱনসংগীয়ে আপোনাৰ পৰা অলপ বেছি সময় আৰু মনোযোগ বিচাৰিব পাৰে। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব আৰু তেওঁলোকৰ সৈতে কিছু সময় অতিবাহিত কৰিব পাৰিব। ই আপোনাৰ মানসিক প্ৰশান্তিও দিব। কৰ্মব্যস্ততাৰ বাবে শাৰীৰিক আৰু মানসিক ভাগৰ অনুভৱ কৰিব পাৰে। শনিৰ প্ৰভাৱত বিষৰ সমস্যা, পেশী বিষৰ সমস্যা আদিয়ে দেখা দিব পাৰে। সেইবাবে কামৰ মাজতে পৰ্যাপ্ত জিৰণি লোৱাটো অত্যন্ত প্ৰয়োজনীয় হ'ব আৰু লগতে পুষ্টিকৰ আহাৰো গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে আগুৱাই যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। কামৰ প্ৰতি অত্যাধিক গুৰুত্ব দি পৰিয়াল বা নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। আনৰ প্ৰতি অত্যাধিক কঠোৰ বা নিৰস মনোভাৱ পোষণ কৰাৰ পৰা বিৰত থাকিব। নেতিবাচক চিন্তা বা নিৰাশাবাদী মনোভাৱক মনত ঠাই নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি ভগৱান শিৱ বা শনিদেৱৰ আৰাধনা কৰক। শিৱলিংগত জল আৰু কলা তিল অৰ্পণ কৰিলে অশেষ পুণ্য লাভ কৰিব। সন্ধিয়া ভাগত আখত গছৰ তলত সৰিয়হ তেলৰ এখন চাকি জ্বলাওক। ই আপোনাৰ জীৱনৰ পৰা সকলো বাধা বিঘিনি আঁতৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মুগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনি আৰু সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে নতুন চিন্তাধাৰা, সামাজিক কাম কাজ, স্বাধীনতা আৰু বৌদ্ধিক বিকাশৰ দিন হিচাপে পৰিগণিত হ'ব। শনি গ্ৰহৰ প্ৰভাৱত আপোনাৰ কামত স্থিৰতা আৰু অনুশাসন দেখিবলৈ পোৱা যাব। চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ মন সমাজ কল্যাণ, বন্ধুবৰ্গ আৰু নতুন আৱিষ্কাৰৰ প্ৰতি অধিক আকৰ্ষিত হ'ব। আপোনাৰ মৌলিক চিন্তাধাৰাই আজি আনক বাৰুকৈ প্ৰভাৱিত কৰিব আৰু আপুনি যিকোনো সমস্যাৰ এক ব্যতিক্ৰমী সমাধান উলিয়াবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ উদ্ভাৱনীমূলক ধাৰণাসমূহে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব। তথ্য প্ৰযুক্তি, বিজ্ঞান, গৱেষণা, মাৰ্কেটিং বা সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অত্যন্ত শুভ। দলবদ্ধ কামত আপুনি বিশেষ সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশটো আজি আপোনাৰ অনুকূল অৱস্থাত আছে। আয়ৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিলে ভৱিষ্যতে লাভৱান হ'ব। অৱশ্যে ইলেক্ট্ৰনিক গেজেট বা বন্ধু বান্ধৱৰ সৈতে মনোৰঞ্জনৰ নামত কিছু ধন ব্যয় হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আজি আপুনি আৱেগতকৈ বৌদ্ধিক সংযোগক বেছি গুৰুত্ব দিব। জীৱন সংগীৰ সৈতে মুকলিমূৰীয়াকৈ বিভিন্ন বিষয়ত আলোচনা কৰিবলৈ ভাল পাব। অৱশ্যে আপোনাৰ কিছু নিৰ্লিপ্ত স্বভাৱে প্ৰিয়জনৰ মনত দুখ দিব পাৰে, সেইবাবে আৱেগিক দিশতো গুৰুত্ব দিব। সামাজিক যোগাযোগ বৃদ্ধি পাব। পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ'ব পাৰে বা কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, যিয়ে মনলৈ আনন্দ আনিব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু কুম্ভ ৰাশিৰ লোকসকলৰ ভৰিৰ গাঁঠি বা স্নায়ুতন্ত্ৰৰ সমস্যা হোৱাৰ প্ৰৱণতা থাকে, সেইবাবে ভৰিৰ বিষ পেশীৰ টান হোৱাৰ অনুভৱ কৰিব পাৰে। কম্পিউটাৰ বা মোবাইলত অত্যাধিক সময় অতিবাহিত কৰাৰ ফলত চকুৰ সমস্যা বা মানসিক ভাগৰো আহিব পাৰে। পৰ্যাপ্ত জিৰণি ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আপোনাৰ চিন্তাধাৰা আনতকৈ আজি বেলেগ হ'ব পাৰে, কিন্তু নিজৰ মত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকিব। অত্যাধিক একঘেমীয়া আৰু আনৰ পৰামৰ্শ আওকাণ কৰা স্বভাৱটো আজি নিয়ন্ত্ৰণত ৰাখিব। আৱেগিক সম্পৰ্কবোৰত কেৱল যুক্তিৰে কাম নচলাব, মৰম আৰু সহানুভূতিৰো প্ৰদৰ্শন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি ভগৱান শিৱ আৰু শনিদেৱৰ আৰাধনা কৰক। শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ ভাগ্যোদয় হ'ব। দুখীয়া, বৃদ্ধ বা সহায়ৰ প্ৰয়োজন হোৱা ব্যক্তিক সাধ্য অনুসৰি দান বা সহায় কৰক। কুকুৰক ৰুটি বা বিস্কুট খাবলৈ দিলে আজি অশুভ গ্ৰহৰ প্ৰভাৱ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিকতা, কল্পনা শক্তি, গভীৰ সংবেদনশীলতা আৰু পৰোপকাৰৰ দিন হিচাপে পৰিগণিত হ'ব। বৃহস্পতিৰ প্ৰভাৱত আজি আপোনাৰ মনত আধ্যাত্মিক আৰু ধৰ্মীয় চিন্তাধাৰা বৃদ্ধি পাব। চন্দ্ৰৰ স্থিতিৰ ফলত আপোনাৰ অন্তৰ্দৃষ্টি আৰু সৃজনশীলতা অতি প্ৰখৰ হ'ব। আপুনি আজি আনৰ দুখ কষ্ট অতি সহজে অনুভৱ কৰিব পাৰিব আৰু নিস্বাৰ্থভাৱে সহায়ৰ হাত আগবঢ়াবলৈ ইচ্ছুক হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতা আৰু কলাত্মক কামে প্ৰশংসা দিব। কলা, সাহিত্য, সংগীত, চিকিৎসা পৰামৰ্শদাতা বা আধ্যাত্মিকতাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অত্যন্ত ফলদায়ক হ'ব। নিজৰ অন্তৰ্দৃষ্টিৰ ওপৰত বিশ্বাস ৰাখি সিদ্ধান্ত ল'লে কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰিব। আৰ্থিক দিশত দিনটো স্বাভাৱিক হ'ব। ব্যৱসায়ত নতুন কোনো ডাঙৰ পদক্ষেপ লোৱাৰ পৰিৱৰ্তে চলি থকা কামবোৰতে গুৰুত্ব দিয়ক। ধৰ্মীয় কাম বা দান ধৰ্মৰ নামত আজি কিছু ধন ব্যয় হ'ব পাৰে, যিয়ে আপোনাক মানসিক তৃপ্তি প্ৰদান কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত গভীৰতা বাঢ়িব। আপুনি জীৱনসংগীৰ সৈতে আৱেগিকভাৱে অত্যন্ত একাত্ম অনুভৱ কৰিব। পাৰস্পৰিক বুজাবুজি সুন্দৰ হ'ব আৰু ৰোমান্টিক সময় অতিবাহিত কৰাৰ সুযোগ পাব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু মৰমীয়াল হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাই আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি কিছু যতন লওক। স্বাস্থ্যৰ দিশত আপুনি মানসিক শান্তিৰ প্ৰতি অধিক গুৰুত্ব দিয়া উচিত হ'ব। আনৰ সমস্যা নিজৰ মূৰত লৈ অত্যাধিক আৱেগিক চাপ লোৱাৰ ফলত মানসিক ভাগৰ বা টোপনিৰ সমস্যা হ'ব পাৰে। ভৰি পতাৰ বিষ, চৰ্দি বা সাধাৰণ এলাৰ্জিজনিত সমস্যাই আমনি কৰিব পাৰে। যোগাসন আৰু ধ্যান কৰাটো আপোনাৰ বাবে অত্যন্ত উপকাৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অত্যাধিক আৱেগিক হৈ কাৰো ওপৰত অন্ধভাৱে বিশ্বাস নকৰিব। সকলোকে সহায় কৰাৰ প্ৰৱণতা আজি নাৰাখিব, নহ'লে ইয়াৰ ফলত নিজৰো কিছু বিপদ হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি ঘৰৰ পূজাস্থলীত ভগৱান বিষ্ণুক আৰাধনা কৰক। কপালত কেশৰ, হালধি বা চন্দনৰ তিলক লগালে দিনটো শুভ হ'ব। আজিৰ দিনটোত হালধীয়া ৰঙৰ বস্তু যেনে বুট, দালি, কল বা হালধীয়া মিঠাই দুখীয়া লোকক দান কৰিলে বৃহস্পতি গ্ৰহৰ বিশেষ কৃপা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল লিটান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।